ফকলেনটো কাৰ হয়? প্ৰব্লেমটো কালি চিজ হ'ব। সম্পূৰ্ণ কামটো আমাৰ ইয়াৰ পৰা বন্ধ হ'ব লাগে দেই। মানে কি ধৰক মানে কাগজবিলাক হেৰি উলিয়াওক। কেলে কৈছো আমাৰ সম্পূৰ্ণ মানে ভাবুকি আছে আমাৰ ধনচিতা গাঁওখনৰ উপৰিও চেৱাগুৰি, কদৌগুৰি আৰু শিঙিমাৰি এই গোটেই এৰিয়াটো অৱস্থা বেয়া হৈ যাব। মানে আমি কৈছো নহয় আমাৰ একে মানে হেৰি লিখীয়া শিৱসাগৰ লিখীয়া শিৱসাগৰৰ নেপালী আৰু বিহুবৰ সেইবোৰ অঞ্চলত যিটো অৱস্থা হৈছিলে আমাৰ সেইটো অৱস্থা হ'বলৈ গৈ আছে। নিশ্চিতভাৱে এতিয়া নিশা 12টা বাজিছে। এই 12 বজাতো কিন্তু ধনশিৰি পাৰত সৰুভা ধনশিৰি পাৰত এই মহিলাসকল ওলাই আহিছে নিজৰ ভূমি বচাবলৈ, নিজৰ মাটি বচাবলৈ, নিজৰ ভেটিটো বচাবলৈ। এই অঞ্চলটোত আমি বৰ্তমান য'ত উপস্থিত আছো এইটো হৈছে ধনশিৰি নদী পাৰৰ এটা অঞ্চল আৰু বিগত সময়ছোৱাত কিছু বনদস্যুৱে এই অঞ্চলটো খান্দি তহিলং কৰিছে, ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি কৰিছে, যাৰ ফলত এইসকল ৰাইজ ওলাই আহিছে নিশা 12 বজাত। কাৰণ তেওঁলোকে শংকিত হৈ পৰিছে যে শিৱসাগৰৰ নিচিনা যদি ইয়াত বানপানী হয়, যদি কেনেবাকৈ বানপানী হ'বলগীয়া হয়, তেতিয়াহ'লে এই সমগ্ৰ অঞ্চলটো কিন্তু উটি ভাহি যাব, এই সমগ্ৰ অঞ্চলটো কিন্তু তছ নছ কৰি পেলাব। বিগত 1.5-2 বছৰে এই অঞ্চলটোত ৰেলৱে উন্নয়নৰ নামত হাজাৰ হাজাৰ ট্ৰাক মাটি খান্দি, ধনশিৰি বুকু খান্দি, ধনশিৰি পাৰ খান্দি ইয়াত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে, দলঙৰ সৃষ্টি কৰিছে। আমি তেওঁলোকৰ মুখেৰে জানো আহকচোন এই নিশা 12 বাজিব হ'ল, 12 বজাত তেওঁলোক কিয় ওলাই আহিছে? বাইদেউ কি ক'ব, কিয় নিশা 12 বজাত আপোনাক ওলাই আহিবলগীয়া হৈছে? আমাৰ গাঁওখনৰ প্ৰতি বহুত ভাবুকি আহিছে আৰু ল'ৰা ছোৱালী যাব নোৱাৰে, মানুহ গৰু গাই যাব নোৱাৰে আৰু ধূলিৰ পৰা আমি থাকিব নোৱাৰো, কেঁচুৱা ল'ৰা থাকিব নোৱাৰে আৰু কণ্টিনিউ গাড়ী 18খন 20খন গাড়ী গৈয়ে থাকে। ৰাস্তাটোৰ পৰা ভাবুকি আহিছে, ডাঙৰ ডাঙৰ ফাট মেলিছে। ল'ৰা ছোৱালীটো আমি সৰ্বসাধাৰণ মানুহৰ ৰাস্তাই নহয়, তেওঁবিলাকৰহে ৰাস্তা এনেকুৱা নিচিনা দেখাইছে। কোনে খান্দিছে এই বস্তুখিনি? কাৰ অধীনত খান্দিছে আমি মানে ইমান জনা নাই, আমি একো নাজানো নহয় কাৰ অধীনত কিমানখিনি পৰ্যায় পালেহি। আজি বহুত দিন হ'ল খনা। নিশ্চিতভাৱে বাইদেউ এতিয়া ৰাতি প্ৰায় 12 বাজিব হৈছে, কিন্তু আপোনাৰ ঘৰৰ বিচনাৰ পৰিৱৰ্তে আপোনালোকে ধনশিৰি নদী পাৰলৈ ওলাই আহিবলগীয়া হৈছে। কিয় বাধ্য হৈছে পাৰলৈ ওলাই আহিবলৈ? কাৰণ আমাৰ গাঁওখনৰ মানে ৰাস্তা পদূলিবোৰ মানে সাংঘাতিককে বেয়া হৈ গৈছে। মানে আমি স্কুল যাবলৈও দিগদাৰ হয় আৰু মানে গাড়ী ৰখা 10-12খন যেতিয়া গাড়ী আহি থাকে ৰাস্তাটোত, আমি স্কুটি লৈ যাবলৈ মানে ৰখি থাকিব লাগে। আমাৰ স্কুলো দেৰি হয়, আজিকালিতো মৰ্ণিং ক্লাছ কৰিলে মানে সেইটো কাৰণে বহুত অসুবিধা হয়। মানে এতিয়া আমি ক'ত উপস্থিত আছো? এই অঞ্চলটো কি হয়? আমি ধনশিৰি পাৰৰ মানে নৈ কাণত চেৱাগুৰি ধনশিৰি পাৰত উপস্থিত হৈ আছো। নদী কিনাৰত কি অৱস্থা হৈছে এতিয়া? আমাৰ এখন খানি গোটেই শেষ কৰিলে। বানপানী আহিলে মানে কেনেবাকে যদি হেৰি শিৱসাগৰ দৰে যদি আমাৰ ইয়াতো যদি বানপানী হবলৈ হয়, আমাৰ মানে নাথল নাজল অৱস্থা হ'ব। নিশ্চিতভাৱে এটা কথা দেখা পোৱা গৈছে যে নিশা 12 বজাত কিন্তু এই মহিলাসকল এনেই ওলাই অহা নাই, তেওঁ শংকিত হৈ পৰিছে, তেওঁলোকে ভয় খাইছে। আৰু বিশেষকৈ ধনশিৰি নদী, চেৱাগুৰি ধনশিৰি নদী এই অঞ্চলটো, এই পাৰৰ অঞ্চলটো কিন্তু বিগত 1-1.5 বছৰে ৰেলৱে উন্নয়নৰ নামত খান্দি এই গোটেই অঞ্চলটো তহিলং কৰিছে, বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। আৰু এই অঞ্চলটো বিশেষকৈ এই অঞ্চলটো এনে এক পৰিৱেশ সৃষ্টি হৈছে যে এবাৰ মানুহ ওলাব নোৱাৰা পৰিৱেশ হৈছে। ৰেলৱে যিসমূহ ডাম্পাৰ, সেই ডাম্পাৰ ফলত আৰু বহুগৰাকী মহিলা আছে। বাইদেউ আপোনালোকে ৰাতি ওলাই আহিবলগীয়া হৈছে, কি হৈছে, কেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে কওকচোন? আমাৰ ইয়াত বহুত বেয়া পৰিস্থিতি হৈছে। মানে শিৱসাগৰ যেনেকুৱা আছে তাতকে আমাক ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছে। নদীখন আমাৰ একদম ঘৰৰ কাষতে গৈ আছে, গম পাই নে? যিটো মানে গতিত খান্দিছে নহয়, আমাৰ ঘৰৰ মানে 5 মিনিট নালাগে, একদম চব উটি যাব। মানে ৰাস্তাও গোটেই ফাট মেলিছে। যিটো ৰাস্তা বনাইছিলে মানে একোৱে নাই তাত, মানে শিল চিল মানে পকা ৰাস্তা আছিলে, তাত মানে একোৱে নাই, অকল শিল, ডাঙৰ ডাঙৰ শিলৰ চপৰা দিছে। ল'ৰা ছোৱালী চাইকেল লৈ যাবলৈ দিগদাৰ হৈ গৈছে, মানে ডাম্পাৰ তলত সোমাই গৈছে ল'ৰা ছোৱালী। নদী পাৰৰ অৱস্থাটো যে কেনেকুৱা? নদী পাৰৰ অৱস্থাটোতো একেবাৰে বেয়া, গোটেই খান্দি গৈয়ে আছে। আপুনি চাব পাৰে গোটেই মানে নদী গৰা খান্দি অৱস্থা নাইকিয়া কৰি দিছে। মানে একদম আমাৰ ঘৰৰ কাষতে লাগি আছে নদীখন, মানে একদম গৰা খান্দি। আজি কিয় ওলাই আহিবলগীয়া ৰাতি? সেই নিজৰ সুৰক্ষিতাৰ কাৰণে ওলাই আহিবলগীয়া হৈছে। আমাৰ মানে বহুত হেৰি হৈছে আৰু গাঁওখনৰ কাৰণেও বহুত ভয়ানক হেৰি হৈছে। হেৰি নদীৰ পানীও বাঢ়িছে বহুত, ৰাস্তাটোৰ কাৰণেও ওলাই আহিবলগীয়া হৈছে। নিশা যে 12 বজাত এইসকল মহিলা কিন্তু এনেই ওলাই অহা নাই, তেওঁলোক ওলাই আহিছে তেওঁলোকৰ নিৰাপত্তাৰ বাবে আৰু বিশেষকৈ ধনশিৰি নদী সুৰক্ষাৰ বাবে, প্ৰকৃতি সুৰক্ষাৰ বাবে, এই বনদস্যুসকলৰ পৰা কিন্তু প্ৰকৃতি সুৰক্ষাৰ বাবে। আৰু এটা কথা ক'ব লাগিব যে আজি তেওঁলোকে ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰায় নিশা ভাগতো তেওঁলোকে বহুকেইখন ডাম্পাৰ ইয়াত খনন কৰিছিল, JCB-য়ে খনন কৰিছিল, খনন তেওঁলোকে বন্ধ কৰিছে। ইতিমধ্যে সৰুপথাৰ চাৰ্কুল অফিচাৰ আহি উপস্থিত হৈছে, বন বিভাগৰ লোক আহি উপস্থিত হৈছে। বন বিভাগৰ লোকে স্পষ্টভাৱে আমাক জনাইছে যে ইয়াত কোনো ধৰণৰ খন্দাৰ পাৰ্মিশ্যন নাই, কোনো অনুমতি নাই। কিন্তু অনুমতি অবিহনে আজি 1.5 বছৰে কি ধৰণে ইয়াত খান্দিব পাৰিলে, কি ধৰণে ধনশিৰি বুকুখন খান্দি
শেষ কৰিব পাৰিলে, ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত কৰিব পাৰিলে এই পাৰখনত। আৰু এই কথাই কিন্তু এতিয়া সকলো ৰাইজে মুখে মুখে প্ৰশ্ন উত্থাপন কৰিছে আৰু বিশেষকৈ চৰকাৰক দাবী জনাইছে এই ধৰণৰ বনদস্যুৰ বিষয়ে বনদস্যুৰ বিপক্ষে তীব্ৰ ব্যৱস্থা গ্ৰহণ কৰক। যিসকল লোকে অবৈধভাৱে ধনশীল পাৰ খান্দি বৃহৎ গাঁতৰ সৃষ্টি কৰিছে, ভয়ানক পৰিৱেশ সৃষ্টি কৰিছে, সাধাৰণ ৰাইজৰ জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, এইসকল ব্যৱসায়ীৰ বিষয়ে এইসকল বনদস্যুৰ বিষয়ে কিন্তু অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব দাবী উত্থাপন কৰিছে। আৰু এটা কথা ক'বই লাগিব, ইয়াত এই নিশা 12 বজাত কিন্তু এই চেৰাগুৰি ধনশিৰি গাঁও শতাধিক মহিলা ওলাই আহিছে, কেৱল নিজৰ নিৰাপত্তাৰ বাবে ওলাই আহিছে। আৰু তেওঁলোকে এটাই দাবী কৰিছে, এই ধনশিৰি পাৰৰ অবৈধ যি খনন এই খনন বন্ধ হ'ব লাগে। তেওঁলোকে এই অসমত বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে আৰু তেওঁলোকৰ জীৱন নিৰাপত্তা সুৰক্ষা প্ৰদান কৰিব লাগে। তেওঁ এই দাবীতে এই নিশাৰ ভাগতো এই মহিলাসকল ওলাই আহিছে ৰাজপথলৈ।